কিছুমান মানুহৰ জন্মহে হয়, মৃত্যু কোনোদিনে নহয়। হয়, ঠিকেই শুনিছে। যিহেতু আমাৰ এই দেহাটোৰ সীমা সীমিত, সময়ক সন্মান জনাই তেওঁলোকেও পাৰ্থিৱ শৰীৰ ত্যাগ কৰে। কিন্তু কৰ্ম আদৰ্শ আৰু জীৱন প্ৰক্ৰিয়াৰ মাজেৰে জন অৰণ্যত হেঁচি যোৱা জীয়া চেতনাই পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰভাৱ অক্ষয় কৰি তোলে। জুবিন দা তেনে এক মৃত্যুঞ্জয় জীৱন্ততা। আজিৰ এই ভিডিঅ'টোত জুবিন দাৰ পৃথিৱীখনত পৰিভ্ৰমণ কৰি আমি তিনিটা খুব গুৰুত্বপূৰ্ণ লাইফ লেছন শিকিবৰ কাৰণে প্ৰয়াস কৰিম আৰু আশা কৰিছোঁ এই কথাখিনিয়ে আপোনাক মানুহৰ পৃথিৱীত মানুহৰ দৰে জীয়াই থকাৰ পথটোৰ সৈতে সুন্দৰভাৱে পৰিচয় কৰাবলৈ সমৰ্থবান হ'ব। লগতে আলোচনা কৰিম জুবিন দাই এনে কি ভুল কৰিলে যাৰ পৰিণতিত আমি এই দুখৰ সাক্ষী আৰু সমভাগী হ'ব লগা হ'ল। প্ৰথমে আগবাঢ়ো আমি লাইফ লেছনৰ কথালৈ। ফাৰ্ষ্ট পইণ্টটো হৈছে জুবিন দাই নিজৰ জীৱনটোৰ দ্বাৰা নিজৰ জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা আমাক ইয়াকেই ক'ব খুজিছিল, লেট ইউৰ একশ্যন স্পীক। মানে আমি আমাৰ কৰ্মক কথা ক'বলৈ দিব লাগে। যেতিয়ালৈকে আমাৰ কৰ্মই কথা নকয় তেতিয়ালৈকে আমি নিজৰ পৰিচয় নিজে দাঙি ধৰিব লাগে আনৰ আগত। কিন্তু যিদিনাৰ পৰা কৰ্মই কথা ক'বলৈ আৰম্ভ কৰে সেইদিনাৰ পৰা নিজৰ পৰিচয় ক'তো দিবই নালাগে। তাৰ প্ৰয়োজনীয়তাই নাহে, যিহেতু মানুহে কৰ্মৰ দ্বাৰাই মানুহক চিনে। আপুনি আজিও যদি নিজৰ পৰিচয় নিজেই দিব লগা হৈছে তেনেহ'লে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তেওঁ নিজৰ কৰ্মৰ দ্বাৰা সকলোতকৈ বেছি নিজেই প্ৰভাৱিত হৈছিল, কাৰণ তেওঁ নিজৰ ভালপোৱা কামটোক লৈ নিজৰ পেশ্যনটোক লৈ সাংঘাতিক ধৰণেৰে পাগল আছিল। ৰাতি 10 বজাৰ পৰা পুৱা 10 বাজি পুনৰ আকৌ ৰাতি 10 বজাৰ এই পৰিক্ৰমাটো তেওঁ কাম কৰি যোৱা কোঠাটো বা ষ্টুডিঅ'টোৰ বাবে কোনো নতুন কথা নাছিল। তেওঁৰ জীৱন ডায়েৰীত কৰ্মৰত উজাগৰি নিশাৰ সংখ্যা টোপনিত কটোৱা বিশ্ৰামদায়ী নিশাতকৈও বহু বেছি আছিল। যেতিয়া পৃথিৱীখন টোপনিত নিতাল মাৰে তেতিয়া যোগী মহাত্মাসকল জাগে। তেওঁ স্বৰূপাৰ্থত এজন যোগী আছিল। সংগীত সাধনা আৰু কৰ্মৰ দ্বাৰা তেওঁ আমাৰ আত্মাবোৰক জগাই মৰম, প্ৰেম আৰু ভাতৃত্বৰ বান্ধোনেৰে একত্ৰিত কৰিছিল। নিজে ভালপোৱা কামটোৰ সৈতে নিজকে পূৰ্ণ মাত্ৰাত এক কৰাটোৱেই হৈছে যোগ, আৰু তাৰ দ্বাৰা পৰমাত্মা প্ৰাপ্তিৰ পথত অগ্ৰসৰ হোৱাটোৱেই হৈছে মহাযোগ। জুবিন দাই ইয়াকেই কৰিছিল। এই যোগ আৰু মহাযোগৰ প্ৰভাৱত আমিবোৰ কম্পিত প্ৰহৰী। ছেকেণ্ড পইণ্টটো হৈছে জুবিন দা সঁচা অৰ্থত মানুহ আছিল বাবে তেওঁ আজি মহামানৱ। হাতত থকা শেষ টকাটোলৈকে বিপদত পৰাজনক দি দিব পৰাজনক আপুনি কি নাম দিব? কিমানক পঢ়ুৱাই আছিল, কিমানক চিকিৎসা কৰাইছিল, কিমানক সংস্থাপন দিছিল, কিমানৰ বাবে ভৰসা আছিল, কিমানৰ বাবে প্ৰেৰণা আছিল, কিমানৰ বাবে জীৱন আছিল, তাৰ হিচাপ আমাৰ কাৰোৰে ওচৰত নাই, কেৱল নেদেখাজনৰ ওচৰতহে আছে। তেওঁ সাধাৰণ মানুহৰ মাজতে নিজক বিচাৰি পাইছিল। সেয়েহে সকলোৰে দুখ সুখ, অভাৱ অনুভূতি, বিষাদ বেদনা, ব্যৰ্থতা সকলোবোৰ হৃদয়ংগম কৰিব পাৰিছিল তেওঁ। না কোনোবা তেওঁৰ পৰ আছিল, না কোনোবা শত্ৰু। এইটোৱেই হৈছে মানৱীয় চেতনাৰ উচ্চতম স্থান, এণ্ড হি অ'ন ইট। তেওঁ নিজৰ জীৱনৰ দ্বাৰা ইয়াকেই ক'ব বিচাৰিছিল যে যাত্ৰাপথত লগ পোৱা সহযাত্ৰীসকলক নিজৰ শক্তি সামৰ্থ্য অনুসাৰে আগুৱাই যাব পৰাকৈ অকণমান সহায় কৰি দিব লাগে। তাতকৈ ডাঙৰ প্ৰভাৱ কি পেলাব কাৰোবাৰ জীৱনত? কোনোবা যদি দুখত আছে অকণমান সান্তনা আৰু প্ৰেৰণাৰ প্ৰয়োজন, কোনোবা যদি হতাশাত আছে অকণমান আশাৰ প্ৰয়োজন, কোনোবা যদি অকলশৰীয়া অনুভৱ কৰিছে অকণমান মৰমৰ প্ৰয়োজন, কোনোবাই যদি ভিতৰি ভিতৰি মৰি আছে অকণমান জীৱন্ততাৰ প্ৰয়োজন। ইয়াকো দিব পৰাকৈ সমৰ্থ নহয় নেকি আমিবোৰ? মানি লৈছোঁ আপুনি জুবিনদাৰ দৰে হ'ব নোৱাৰে, নালাগে, কিন্তু নিজৰ মাজত থকা মানুহটোকতো জগাব পাৰে ন? আপোনাৰ ভালৰ বাবে কৈছোঁ, সেই মানুহটোক জগাওক, সেই মানুহটোক জগাওক। থাৰ্ড পইণ্টটো হৈছে জুবিন দা নিজৰ অস্তিত্বৰ সৈতে মাটিৰ সৈতে সদায় হাড়ে হিমজুৰে জড়িত আছিল। মুম্বাইৰ মায়াবী জোনাকত তেওঁ হেৰাব বা জিলিকিব নিবিচাৰি আমাৰ মাজত আছিল। আমাৰ হৈ তেওঁ কাম কৰিছিল, আমাৰ হৈ কথা কৈছিল, আমাৰ মাজৰে এজন হৈ সন্মুখৰ পৰা আমাক জীৱনৰ বাট দেখুৱাইছিল। মাটিক ভালপোৱা মানুহটো আজি নাই, মানুহক ভালপোৱা মানুহটো আজি নাই। কিন্তু যি কাৰণত এই দিনটো আমি দেখিবলৈ পালোঁ তাত জুবিনদাৰ ভুল কি? মাত্ৰ এটা ভুলৰ কথা ক'ম, সেইটো হৈছে তেওঁ অসমৰ সাধাৰণ জনতাৰ দায়িত্বভাৰ সদায় বুকুত বান্ধি লৈ কাম কৰিলে হয়, কিন্তু নিজৰ দায়িত্ব অকণমানো নিজে নল'লে কিয়? বিশেষকৈ স্বাস্থ্যটোৰ ক্ষেত্ৰত। শৰীৰটো কেতিয়াও সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব নালাগে। সাধনাৰ পথত প্ৰয়োজনীয় একমাত্ৰ সমলটোৱে আমাৰ এই শৰীৰটো। এই সৰু কথাষাৰ তেওঁ কেনেকৈ ইগন'ৰ কৰিলে? নে তেওঁক তেনেদৰে কৰিবৰ বাবে আপোনৰূপী বিশ্বাসী কোনো দুৰ্বৃত্তই বহু আগৰে পৰা পৰিকল্পিতভাৱে সাৰ পানী যোগাই আছিলে অসমবাসীৰ চকুত ধূলি মাৰি? কেতিয়াবা দুৰ্ঘটনা আকস্মিকভাৱে হয়, আৰু কেতিয়াবা এজন সুস্থ মানুহে যেতিয়া নিজৰ সচেতনহীনতাৰ চূড়ান্ত স্তৰত তাণ্ডৱ কৰে তেতিয়া হয়। কিন্তু যেতিয়া অসুস্থ মানুহ এজনক দায়বদ্ধশীল ব্যক্তিসকলে সাম্ভাৱ্য পথেৰে মৰিবলৈ বাধ্য কৰায়, সেইটো কেতিয়াও দুৰ্ঘটনা হ'বই নোৱাৰে। হত্যা বুলি কোৱা হয় তেনে অভিসন্ধিক। আৰু দুৰ্ঘটনা হৈ পৰে এটা মাধ্যম, অপৰাধীসকলে নিজৰ গাত লাগি থকা চেকাবোৰ লুকুৱাই ৰখাৰ মাধ্যম। তেওঁলোকে মনত ৰখাটো ভাল যে সত্য সূৰ্যৰ দৰে শক্তিশালী। যিদৰে এই জীৱনলৈ পোহৰ আনে একেদৰে জ্বলাই ছাই কৰাৰ ক্ষমতাও বহন কৰে।
যিমানেই ওচৰৰ পৰা সত্যটো ঢাকিবলৈ প্ৰয়াস কৰিব সিমানেই প্ৰচণ্ডতাৰে সিমানেই প্ৰকোপেৰেই জ্বলাই মাৰিব। জুবিন দা গৱেষণা কৰি পাৰ নোপোৱাকে বহল। পাৰ্ট 2ত আমি শিকিব লগা আৰু জানিব লগা বহু গুৰুত্বপূৰ্ণ কথাৰ সবিশেষ বৰ্ণনা কৰিম। আজিৰ এই ভিডিঅ'টো কেনে লাগিল আপোনাৰ অনুভৱবোৰ আমালৈ কমেণ্ট বক্সত জনাব আৰু নতুনসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।